যে এইবিলাক মানে সংশোধন কৰি আমি কৈছিলোঁ এই কথাখিনি নুশুনিলে, আমাৰ কথা এটাও নুশুনিলে। তেখেতসকলে আজি এইবিলাক কৰা বাদ দি ইমপ্লিমেণ্ট কৰি বহু বিবাহৰ সমৰ্থন কৰিছে আপুনি? তাত তেওঁলোকে কৈছে বহু বিবাহ সমৰ্থন কৰা হৈছে। ক'লেই নহ'ব নহয়। মই কৈছিলোঁ যে মই এজ এ মহিলা হিচাপে মই কৈছোঁ, যদি এটা ছোৱালীয়ে বিয়া হোৱাৰ পিছত তৎক্ষণাৎ হাজবেণ্ডে ঢুকালে, সেই ছোৱালীজনীয়ে কি কৰিব? যিহেতু আইনত পৰিণত কৰিছে, আজি হাজবেণ্ডে স্ত্ৰীজনৰ ঢুকালে যি কথা, স্বামীজন ঢুকালে একে কথা। সি দ্বিতীয়বাৰ বিয়া কৰিবনে নাই? সেই জীৱনটো এনেকৈ থাকিব নেকি? কোনখন আইন? আইনখন শুনক, ময়ো এজন মহিলা হয়, ময়ো নিবিচাৰোঁ মোৰ হাজবেণ্ডে দ্বিতীয় বিয়া কৰক। কিন্তু যেতিয়া এইটো এটা হেৰি আছে যে যেতিয়া তাৰ হাজবেণ্ডটো ঢুকাব, এজন মহিলা বিয়া হ'লে আজি বিয়া হোৱাৰ একমাহ পিছত হাজবেণ্ডটো ঢুকালে, তেতিয়া কি কৰিব? আইনত পৰিণত হ'লেতো বিয়া পাতিব নোৱাৰিব। তাৰ জীৱনটো এনেকৈ থাকিব নেকি? মই সেইটোৱে কৈছিলোঁ। একে কথা, পুৰুষ এজনে বিয়া কৰাৰ পিছত ৱাইফটো ঢুকোৱাৰ পিছত সেই বিয়া কৰি নকৰিব নেকি? জীৱনভৰ এনেকৈ থাকিব নেকি? সেইটোৱে কৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।